DLED পেট 2024 ৰিজাল্ট আপোনালোকৰ ইতিমধ্যে দিছে অনলাইন কাউন্সেলিঙৰ প্ৰসেসটো লাইভ হৈছে আপোনালোকে যদি কৰিছে ভাল কথা যিসকলে কৰিব পৰা নাই বা কেনেকুৱাকে কৰে চাওক এই প্ৰসেসটো যদি আপোনালোকৰ ভুল হয় যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব গতিকে ভিডিওটো এবাৰ শেষলৈকে চাই লওক গোটেইখিনি প্ৰসেস জানক তাৰ পিছত কৰি দিয়ক যাতে কোনো ধৰণৰ ভুল আপোনালোকৰ নহয় প্ৰসেসটো খুব সিম্পল হয় কিন্তু তথাপিও ইয়াৰ ভুল হোৱাৰ চান্স যথেষ্ট আছে এতিয়া চাওক আপোনালোকে ডিসক্ৰিপশনত যেটো লিংক দিম বা অফিচিয়েল ওয়েবসাইটত আপোনালোকে যেটো লিংক পাব সেই লিংকটোত যাওক তাত ক্লিক হিয়াৰ এটা অপচন আহিছে তাত গৈ ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট পেজ এখনত যাব নেক্সট পেজখনত গলে আপোনালোকে ইয়াতে নিজৰ যেটো ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ অৰ্থাৎ যেটো মোবাইল নাম্বাৰেৰে ৰেজিষ্টাৰ কৰিছিলে হেতু নম্বৰ আৰু লগত আপোনালোকৰ ডেট অফ বাৰ্থটো এন্টাৰ কৰি লগইন কৰক তাৰ পিছত আপোনালোকৰ প্ৰফাইলটো আহি যাব আৰু ইয়াতে ক্যান্ডিডেট নেমটো শো কৰিব আপোনালোকৰ যিয়ে নাম সেই নামটো ইয়াত শো কৰিব যদি আপোনালোকৰ নামটো শো কৰে তাৰ পিছত আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো ৰেজিষ্ট্ৰেচন নং হেতু পাব নিজৰ নামটো পাব আৰু যিখন ডিস্ট্ৰিক্টত এপ্লাই কৰিছিলে সেইখন ডিস্ট্ৰিক্টহে আপোনালোকে সিলেক্ট কৰিব পাৰিব অৰ্থাৎ যিখন ডিস্ট্ৰিক্টত আপোনালোকৰ নাম আহিছিলে সেইখন ডিস্ট্ৰিক্টৰ মানে চেণ্টাৰত আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে প্ৰসিড ফৰ অনলাইন কাউন্সেলিঙত ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজখনত আহিব তাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে এই বস্তুখিনি সিলেক্ট কৰিব লাগিব এইখিনিত আপোনালোকে মিস্টেক নকৰিব TEI টাইপ যেহেতু আপোনালোকৰ নাম মেৰিট লিষ্টত আহিছে আৰু সেইভাবে আপোনালোকে কি কৰক এটুত গভৰ্নমেন্ট টাইপ কৰিব প্ৰাইভেট ইনষ্টিটিউট টাইপ নকৰিব এটা গভৰ্নমেন্ট যেতিয়া টাইপ কৰিব TEI লিষ্ট এখন পাব তাতে আপোনাৰ নিয়াৰেষ্ট যেটো লোকেশন হয় হেতু লোকেশনত আপোনালোকে দিবলৈ চেষ্টা কৰিব নিয়াৰেষ্ট লোকেশনত দি তাৰ পিছত আপোনালোকে তাত সাবমিট কৰক গভৰ্নমেন্ট বা প্ৰাইভেট হেতুত আপোনালোকে কি কৰক গভৰ্নমেন্ট দিব প্ৰাইভেট নিদিব কিন্তু ভুলটো তাৰ পিছত আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে ইয়াতে নেক্সট পেজখনত যেতিয়া যাব তাত আপোনালোকে আপলোড ডকুমেন্ট বুলি পাব যত আপোনালোকৰ ফটোখন আহিব ইয়াতে অলৰেডি আপোনালোকৰ ফটো নাম আৰু আপোনালোকে কি কোৱালিফিকেশন মানে ডিটেইলছবোৰ দিছিলে সেই গোটেইখিনি আপোনালোকৰ ইয়াতে আহি যাব হাই সেকেন্ডাৰী নম্বৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি PDF আকাৰে আপোনালোকৰ আহি যাব আপোনালোকে সেইবোৰ চাবও পাৰে নাচাবও পাৰে আপোনালোকে এবাৰ চাই ল'ব পাৰে সেইখিনি ঠিক আছে চোৱাৰ পিছত ডিক্লাৰেশনত এটা আপোনালোকে চাওক ইয়াতে এটা ব্লু টিক নিচিনা পাব ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত গোটেই প্ৰসেসটো আপোনালোকে কনফাৰ্ম কৰাব লাগিব তাৰ পিছত আপোনালোকৰ হৈ গল তাৰ মানে সাবমিটেড হৈ গল আপোনালোকৰ যেটো প্ৰিফাৰেন্স দিলে হেতু সাবমিটেড হৈ গল এতিয়া SCRT তাতে আপোনালোকৰ ডাটাখিনি গুছি গল আপোনালোকে কোনটো চেণ্টাৰত যাব খোজে গটিকে এই ডাটাখিনি যদি ভুলকে দিয়ে আপোনালোকৰ ডাটাটো ভুলকে যাব গটিকে এইখিনি শুদ্ধকে দিবলৈ চেষ্টা কৰক কোনো পধ্যে যাতে ভুল নহয় আৰু তাৰ পিছত আপোনালোকে একনলেজমেন্ট যেটো কপি আছে কিছু সময়ৰ পিছতে চাওক সময় যেটো দিছে তাতকে 2-1 মিনিট 10 মিনিট 15 মিনিট 1-2 ঘণ্টা দেৰি হ'ব পাৰে ইয়াৰ তলতে এটা অপচন পাব আপোনালোকে একনলেজমেন্ট ডাউনলোড কৰা একনলেজমেন্ট স্লিপখন আপোনালোকে ডাউনলোড কৰি থৈ দিব কিহৰ কাৰণে কিছু ক্ষেত্ৰত প্ৰয়োজন হয় এইখনৰ যথেষ্ট যেতিয়া আপোনালোকে এডমিশন লব যাব তেতিয়া এইখনৰ প্ৰয়োজন হ'ব পাৰে গতিকে এই একনলেজমেন্ট স্লিপখন আপোনালোকে ডাউনলোড কৰি থব PDF টো তেতিয়াই আহিব লগালগ আপোনালোকে প্ৰিন্ট আউট এটা উলাই কপি দুটা এটা কপি নিজৰ লগত ৰাখিব আৰু এটা যেতিয়া আপোনালোকে এডমিশন লব তেতিয়া লাগিব পাৰে গতিকে সেই কপিটো আপোনালোকে ৰাখি থৈ দিব ঠিক আছে ভিডিওটোত ইমানেই আছিল আৰু আমি গ্ৰেড 3 গ্ৰেড 4 বাবে চেনেলটোত প্ৰিপাৰেচন কৰি আছো গ্লোবেল জ্ঞান এছামিছত আপোনালোকে ভিডিওটো চাই আছে আপোনালোকে যদি ফেসবুকত চাই আছে ফেসবুক আমাৰ যেটো পেজ হেতু লাইক কৰক যদি ইউটিউবত চাই আছে ডেফিনেটলি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু DLED কে আদি কৰি অসম চৰকাৰৰ প্ৰতিটো চৰকাৰী চাকৰিৰ খবৰ সম্পূৰ্ণ বিনামূলীয়াকৈ সম্পূৰ্ণ আগত পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটোত আজি ইমানেই আছিল আৰু যিসকলে প্ৰচেসটো নাই পৰা হিহতৰ আপোনালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ জয় অসম